ৰমাকান্ত দেউৰী ডাঙৰীয়া বিধানসভাত তেখেতৰ আচৰণ আপোনালোকে দেখিছে। অকল বিধানসভাত নহয়, বিধানসভাৰ বাহিৰতো তেখেতৰ আচৰণ দেখি এছাম মানুহে কিন্তু তেখেতক ভয় কৰে। আৰু সেই ৰমাকান্ত দেউৰী যি কথা বাৰ্তাবিলাক উত্থাপন কৰিছে, মই ভাবোঁ ৰমাকান্ত দেউৰী ডাঙৰীয়া নিজে বোলে স্পৰ্শকাতক ব্যক্তি। গতিকে তেখেতৰ কথা আমি সিমান গুৰুত্ব নিদিওঁ। তেখেতে কিছুমান ভুল কথা, ভুল তথ্য সদনত দাঙি ধৰিব বিচাৰিছে। আনপাৰ্লিয়ামেণ্টাৰী কিছুমান কথা বাৰ্তা তেখেতে বিধানসভাত কৈছে। শিক্ষক শিক্ষয়িত্ৰী অসমৰ বিভিন্ন জিলাত কাম কৰে। আমাৰ জিলাসমূহত যিসকল শিক্ষয়িত্ৰী বা শিক্ষক অন্য অঞ্চলৰ পৰা আহিছে, সেইসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে সদায় আমি চকু ৰাখোঁ, দৃষ্টি ৰাখোঁ। এতিয়াও কেইবাশ বৰপেটা জিলাত যদি আপুনি যায়, হাজাৰৰ অধিক বাঘবৰ, জনিয়া, চেঙা এই অঞ্চলবিলাকত শিক্ষয়িত্ৰী শিক্ষক অসমৰ বিভিন্ন জিলাৰ পৰা তেখেতসকলে আহি কৰ্মসূত্ৰত আছে। খুব ধুনীয়াকৈ আছে। বহুতে মুছলমানৰ ঘৰত ভাড়া লৈ আছে, বহুতে আপোনাৰ সেই চৰ চাপৰি অঞ্চলবিলাকৰ দুৰ্গম অঞ্চলত আছে আৰু তেখেতসকল খুব নিৰাপদে আছে, ভালদৰে আছে। চেকা চেৰেকা ঘটনা গোটেই অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত কেতিয়াবা দুই এটা হয়, সেইখিনি চৰকাৰ ডিপাৰ্টমেণ্টে দৃষ্টি ৰখা দৰকাৰ। মই ভাবোঁ আমাৰ অঞ্চলবিলাকত শিক্ষক শিক্ষয়িত্ৰীসকলে নিৰাপদে থাকি তেখেতসকলে শিক্ষাদান দি আছে, পাঠদান দি আছে। কেইবাশ শিক্ষক শিক্ষয়িত্ৰী এতিয়াও কাম কৰি আছে, খুব ভালদৰে কৰি আছে। ৰমাকান্ত দেউৰী ডাঙৰীয়া আপোনালোকে জানে নিজেও বিতৰ্কিত ব্যক্তি, তেখেতক দেখি আছাম মানুহে ভয়ো কৰে। গতিকে সেইজন ব্যক্তি যিজনৰ নিজৰ আচৰণে ঠিক নাই, আজি কি মুডত তেখেতে আহিছে নাজানো। কিছুমান আনপাৰ্লিয়ামেণ্টাৰী কথা, কিছুমান অযুক্তিকৰ কথা তেখেতে উত্থাপন কৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। এইখিনিয়ে, বাকী তেখেতক কোনেও খেদি যোৱা নাই। তেখেতক কোনে খেদি যাব? তেখেতকতো ভয়ে কৰে আছাম মানুহে। মুখ্যমন্ত্ৰী যেতিয়ালৈকে নিৰাপত্তা নিশ্চিত নকৰিব গোটেই অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ, তেতিয়ালৈকে আমি কৈয়ে থাকিম, আমি দাবী উত্থাপন কৰিয়ে থাকিম। সদনৰ ভিতৰে বাহিৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ নিৰাপদে থাকিব লাগিব, মিলিজুলি থাকিব লাগিব। আৰু এই নিৰাপত্তা নিশ্চিত কৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব। যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে আমাৰ এই দাবীবিলাক চলি থাকিব। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।